আগদিনা কলাগুছিত অনুষ্ঠান কৰি পিছদিনা আকৌ ঘোষক হিচাপে নাৰেংগীৰ আমগাঁৱলৈকে যাব ওলাইছোঁ। ভৱেশদাৰ গাড়ীখন কৈছোঁ, লগত ৰাতুল মামাকো লৈছোঁ। বদলগুৰিত তেল ভৰালোঁ আৰু নাৰিকলী মন্দিৰত যাত্ৰাটো শুভ হওক বুলি সেৱা এটা ল'লোঁ। ইফালে অলপ টেনশ্যন হৈছে, আমাৰ ওলাওঁতে অলপমান দেৰি হৈছে। ইফালে ৰাস্তাত আকৌ জাম লাগছি, কমিটিৰ পৰা ফোনো আহিছে। জাম চাম ফালি বাৰু কিবাকৈ আহি পালোঁ আৰু এই গাড়ীৰ পৰা নামি এতিয়াহে কাৰ্যালয়লৈকে খোজ কাঢ়িলোঁ। সাংস্কৃতিক অনুষ্ঠানবিলাক আৰম্ভ হৈছে, মানুহ গোটেই ভিৰ লাগিছে। মোটামুটি সময়মতে আহি পালোঁ। ভিৰ ফালি আমি ভিতৰলৈকে সোমাই গ'লোঁ। ভিতৰলৈকে সোমাই যায় বেলেগ কমিটিতকৈ আমি অলপ বেলেগ পালোঁ। উদযাপন সমিতিৰ গোটেইখিনি মানুহ মহিলা দেখি অলপ আচৰিত হ'লোঁ। আমাক আঠা বেঠা বহলা, আমিও ভালকৈ বহিলোঁ। অলপ সময় বহি উঠি চাহ তাহ খোৱাৰ পিছত মোক মঞ্চকলৈকে মাতি নিলা আৰু অনুষ্ঠানখনৰ ঘোষক হিচাপে চিনাকি কৰি দায়িত্ব দিলা। ৰাইজৰ আশীৰ্বাদ লৈ উদযাপন সমিতিয়ে দিয়া দায়িত্ব গ্ৰহণ কৰিলোঁ আৰু উদযাপন সমিতিয়ে কোৱাৰ ধৰণে অনুষ্ঠানৰ আঁত ধৰিলোঁ। মধ্যবিত্ত ঘৰৰ ল'ৰা মই, BA পাছ মধ্যবিত্ত ঘৰৰ ল'ৰা মই। আমাৰ বাবে কেৱল নাই নাই নাই, ইটো নাই সিটো নাই, ডিগ্ৰীত ভাল নাম্বাৰ নাই, গতিকে ইউনিভাৰ্চিটিত চিট নাই, ডাঙৰ মানুহ সৰু সৰু কাম কৰিব আকৌ ইচ্ছাই নাই। এবাৰ ভাবিলোঁ APSC কোচিং কৰি, দেউতাৰ আকৌ ইমান পইচাই নাই। আমাৰ নিচিনা মানুহৰ কিছুমান বস্তু বহুত আছে। কি আছে জানেনে? আমাক ফ্ৰী এডভাইচ দিয়া হাজাৰ আছে, ফ্ৰী এডভাইচ দিয়া হাজাৰ আছে। অ' ভাইটি, আজিকালি কি কৰাহে এনেকৈ সোধা লাখ আছে। লগৰ কিছুমানৰ দেউতাকৰ আকৌ পইচাটো আছে আৰু মোৰ গাৰ্লফ্ৰেণ্ডক চাব অহাজনৰ চৰকাৰী চাকৰি আছে। মন যায় বোলে মা আৰু দেউতাক ৰজা ৰাণী কৰি থ'ব মন যায়। বগলীৰ শুভ্ৰ দেউতাক উঠি কোনোবা অজান দেশলৈ উৰি যাবলৈ মন যায়। তাইক কাষত বহাই নিজৰ গাড়ীখন লৈ শহুৰৰ ঘৰলৈ যাবলৈ মন যায়। আৰু এটা বসন্তত তাইৰ বিয়া হৈ যায়, মনটো দুখ লাগি যায়। এতিয়া হাত চাপৰি বুজাওক মোৰ কাৰণে। কৈছোঁ নহয়, আমি খুজি লোৱা এৰি নিদিওঁ। সাজু হৈছে চাগে বন্ধু মিত্ৰ, শিল্পীসকল আপোনালোক সাজু হৈছে।
চলি আছে ধন্যবাদ অকণমান 1 মিনিট সময় ল'ম আপোনালোকে যদি বেয়া নাপায় আটাইকেইগৰাকী বিহুৱতীক অকণমান সময়ৰ কাৰণে বিচাৰিছোঁ যদি বেয়া নাপায় মাত্ৰ 50 ছেকেণ্ডৰ কাৰণে বিচাৰিছোঁ আটাইকে এখন ফটো শিক্ষকে আগুৱাই আহক খুব সুন্দৰ কণ্ঠসংস্থাটো আপ্লুত কৰিলে আচলতে গোমচেঙৰ কাৰণে ৰৈ আছিলে গোমচেঙৰ কাৰণে সুন্দৰকৈ অনুষ্ঠানখন শেষ কৰি আমি তিনিটা বিদায় ল'লোঁ আৰু ৰাস্তাত 2বাৰমান চাহ তাহ খাই ৰাতিপুৱাই পুৱাই আহি মঙলদৈ পালোঁ।